যোৱাকালি লিডু কলিয়াৰীত আকৌ অমানৱীয় ঘটনা। এইবাৰ তিনিটাকে কলিয়াৰীত কাম কৰি থকা শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে পোৱা গৈছে বুলি গম পোৱা হৈছে। দুজন ব্যক্তি মেঘালয়ৰ আছিলে বুলি ইতিমধ্যে আমি গম পাইছো আৰু এজন নেপালৰ। ৰেড হোল মাইনিং লিডু কলিয়াৰীত যোৱা বিগত কিছু বছৰৰ পৰা ইমানেই বেছিকে হ'বলৈ ধৰিছে যে মানৱতাৰ মূল্য নোহোৱা নিচিনা এটা পৰিৱেশ দেখা পাই আছো আমি। আৰু কিমান বছৰ চৰকাৰী বিষয়া আমোলাসকলে নিজৰ মাজত টকা পইচা ধন লেনদেনৰ বুজাবুজি কৰি মানৱ জীৱনৰ লগত হেতালি খেলিব, এয়া কিন্তু কেতিয়াও এটা গ্ৰহণযোগ্য বুলি মানি ল'ব পৰা নাযায়। চৰকাৰৰ ওচৰত আহ্বান জনাইছো, তেখেতলোকে মুকলিকে কওক যে আৰু কিমানটা প্ৰাঞ্জল মৰাণ হেৰুৱাৰ পিছত তেওঁলোকে ৰেড হোল মাইনিং বন্ধ কৰাৰ সিদ্ধান্ত ল'ব। কিমানজন মৃতকৰ পিছত তেওঁলোকে ৰেড হোল মাইনিং যি এটা অবৈধ মাইনিং হয়, এই মাইনিঙৰ বিৰুদ্ধে তেওঁলোকে সৰব হ'ব, এই মাইনিং বন্ধ কৰিব, ৰেড হোল মাইনিং বন্ধ কৰিব আৰু ভৱিষ্যতে যাতে প্ৰাণ নেহেৰুৱায় তাৰ কাৰণে কোনদিনাখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমি ৰাইজৰ ওচৰত এই ভিডিঅ'টো প্ৰেৰণ কৰিছো যাতে চৰকাৰে ইয়াৰ